প্ৰসৱৰ আগমুহূৰ্তৰ অসহনীয় যন্ত্ৰণাবোৰ সহি ছাতি-ফুটিকৈ হস্পিটালৰ বিচনাত পৰি আছে সাগৰিকা। নিৰন্তৰ সংগ্ৰামৰ অন্তত অলপ সময়ৰ পাছতেই অস্ত্ৰোপচাৰৰ দ্বাৰা পৃথক কৰা হ'ব। ইমান দিনে আলফুলে সযতনে তাইৰ গৰ্ভত লালন-পালন কৰি অহা তাইৰে এটি অংশ। তাইৰ শৰীৰৰ পৰা বিচ্ছিন্ন হৈ এই পৃথিৱীত স্বাধীনভাৱে উশাহ ল'ব এটি ফুল কুমলীয়া দেৱশিশুৱে। আবেগে ধুৱাই নিয়ে এই বিশেষ সময়খিনিত মনৰ সকলো উৎকণ্ঠা উদ্বেগক সাময়িকভাৱে সন্তুলিত কৰাৰ যত্নেৰে সাগৰিকাৰ স্বামী পাৰ্থই অস্ত্ৰোপচাৰ কক্ষৰ সন্মুখৰ কৰিডৰটোত পায়চাৰি কৰি ঘূৰি ফুৰিছে। অহৰহ গুণগুণাই আছে হনুমান চালিচা। জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপিছ তিহু লোক উজাগৰ। তীৰ দুৱাৰমুখৰ পৰা ভুমুকি মাৰি মিচিকীয়া হাঁহিৰে এগৰাকী নাৰ্ছে পাৰ্থক খবৰটো দি গ'ল। সি এটা ল'ৰাৰ দেউতাক আজিৰ পৰা। সাগৰিকাৰ কোলাহ শুৱনি কৰিবলৈ ঈশ্বৰে এটি দেৱশিশু উপহাৰ দিছে সিহঁতৰ জীৱনলৈ। হয়, সাগৰিকাৰ সন্তান এয়া। তাই দুচকুত যোৱা 4টা বছৰে প্ৰতিনিয়ত চিৰসেউজ কৰি ৰখা এটি সপোন এয়া। এটি সন্তানক বুকুৰ উমেৰে আৱৰি মাতৃত্বৰ অনুভৱেৰে নিজকে জীৱনৰ আন এটা স্তৰত উপস্থাপিত কৰি চোৱাৰ দুৰ্বাৰ হেঁপাহ এয়া। আৰু পাৰ্থ 7 বছৰৰ গভীৰ প্ৰেমৰ অন্তত সাগৰিকা আৰু পাৰ্থ আজিৰ পতি-পত্নী। বন্ধু মহলত ঈৰ্ষণীয় প্ৰেমিক-প্ৰেমিকা দুয়ো। বিবাহ পূৰ্বৰ 3 বছৰ হেঁপাহ পলুৱাই প্ৰেমৰ অনুভূতিৰে প্ৰতিটো দিন উপভোগ কৰি বান্ধ খাই পৰিছিল সাংসাৰিক বান্ধোনেৰে। এমুঠি সপোন বাস্তৱ কৰাৰ মানসেৰে হাতত হাত থৈ খোজ দিছিল সাগৰিকা আৰু পাৰ্থই জীৱনৰ এটি নতুন অধ্যায়ৰ দিশে। হেঁপাহৰ কুকিটো কিমান যে গধুৰ হৈ পৰিছিল। সুখবোৰ আজুৰি ল'বলৈ কিমান যে পৰিকল্পনা দুয়োৰে। বিয়াৰ প্ৰথম নিশাই সাগৰিকাই তাইৰ মা হ'ব বিচৰা হেঁপাহটোক সঁচা কৰাৰ বাবে পাৰ্থৰ লগত কথা হৈছিল। পাৰ্থ, যদি ঈশ্বৰে দিয়ে দাম্পত্য জীৱনৰ সফলতা, হয়তো গৰ্ভধাৰণ কৰাই প্ৰেমিকাৰ ভূমিকা পালি। আজি তোমাৰ পত্নী মই। মোৰ উকা কপাল ৰাঙলী কৰি পত্নীৰ মৰ্যাদাৰে নাৰীত্বৰ এক নতুন সোৱাদ দিলা। এতিয়া এগৰাকী মাতৃৰ পৰিচয়েৰে পূৰ্ণতা দিয়া মোক। মই গৰ্ভধাৰণ কৰিব বিচাৰোঁ। পাৰ্থ, আজিয়ে এই মুহূৰ্তত ইমান সোনকালে? অলপ দিন ৰোৱা। ভাল পোৱাবোৰক সম্বন্ধ এটাৰে নামকৰণ কৰাৰ পিছত কেইটামান দিন এই নতুন সম্বন্ধটোক অন্ততঃ সময় দিয়াচোন। মাক দেউতাকৰ দায়িত্ব আহি পৰিলে পতি-পত্নীৰ মিঠা আমেজবোৰৰ অলপ হ'লেও কমি যাবচোন। মোৰতো এতিয়া স্বামী হৈ তোমাৰ ওপৰত ৰাজত্ব কৰাৰহে প্ৰবল ইচ্ছা। মোৰ সদ্যস্নাতা পত্নীয়ে আগনিশাৰ একান্ত মুহূৰ্তবোৰ মনত পেলাই লাজ লাজকৈ মোৰ গালত চুমা এটা আঁকি বিচনাতে চাহ একাপ যাচি দিব। আৰু মই মন্ত্ৰমুগ্নৰ দৰে চাই ৰ'ম। ভিজা চুলিৰে ডগমগাই থকা সেন্দুৰেৰে মোৰ সুন্দৰী পত্নীৰ গুলপীয়া গাল দুখন হৃদয়েৰে বুজিব যত্ন কৰিম। কওঁ নকওঁকৈ কঁপি থকা ওঠ দুটিৰ আঁৰত ধৰি ৰখা আৱেগবোৰ উফ, ভাবিয়ে ৰোমাঞ্চিত হৈ গৈছোঁ মই। সাগৰিকা, চোৱা পাৰ্থ, তোমাৰ ওপৰতে নিৰ্ভৰ কৰিব সকলো। হয় বাৰু, আমি অলপ দিন পতি-পত্নী হৈ দিনবোৰ উপভোগ কৰাটো প্ৰয়োজনীয়। কিন্তু চোৱা, মই যে মাৰ মৰম কি বুজিয়েই নাপালোঁ। মাৰ বুকুৰ অমৃতৰ সোৱাদ লোৱাৰ ভাগ্যই নহ'ল মোৰ। জন্ম দিয়েই মোক এৰি যোৱা মাজনীৰ অভাৱত গোটেই জীৱন মাৰ মৰমৰ পৰা বঞ্চিত হৈ আহিছোঁ মই। পেহী আৰু দেউতাই অলপো ক্ৰুটি কৰা নাই মোৰ আলপৈচান ধৰাত। তথাপিও মনৰ গভীৰত মাজনী লুকাই থাকিল দেখোন সদায়। প্ৰতি মুহূৰ্তত মনলৈ আহিব ল'লে মাৰ মৰমবোৰ। বাৰু, দেউতা বা পেহীৰ মৰমবোৰতকৈও পৃথক হ'ল নেকি? এতিয়া নিজেই এজনী মা হৈ ইমান বছৰে মনৰ মাজত সুমুৱাই ৰখা সেই মানুহগৰাকী জীয়াই তুলিব বিচাৰিছোঁ। মোক 10 মাহ গৰ্ভত ৰাখিও এইদৰে অনাথ কৰি পৃথিৱীত এৰি থৈ যাওঁতে তেওঁৰ বেদনাবোৰ অনুভৱ কৰি চাব বিচাৰিছোঁ। কিমান কষ্ট হৈছিল চাগে তেওঁৰ। কিমান যে অসহায় হৈ পৰিছিল। বুকুৰ গাখীৰকণ মোক খুৱাব নোৱাৰি। নিশ্চয় কিমান কাতৰ হৈ শেষবাৰলৈ মোক হৃদয়ৰ আকুলতাৰে চাই চিৰদিনলৈ চকু মুদি গুচি গৈছিল তেওঁ। মই সেইবাবেই মা হ'ব বিচাৰোঁ পাৰ্থ। সাগৰিকাৰ মনৰ দুখবোৰ অনুভৱ হৈছিল পাৰ্থৰ। পিছে তাইৰ এই প্ৰবল ইচ্ছাত অদৃষ্টৰ যেন কুদৃষ্টি পৰিছিল। সপোনবোৰ সফল নহৈ ভাগি পৰিছিল বাৰে বাৰে। আৰু প্ৰতিবাৰেই নতুন আশাৰে পুনৰ সপোনৰ ৰাস্তাত খোজ দি উজুটি খাই ভাগৰুৱা হৈ পৰিছিল দুয়ো।
শেহত দুয়োৰে মেডিকেল টেষ্টৰ পিছত সেই বিশেষ সত্যটো উদ্ঘাটন হ'ল, যি পাৰ্থক হতাশাৰ চৰম সীমাত উপনীত কৰালে। সাগৰিকাই গৰ্ভধাৰণ কৰিব নোৱাৰাৰ গুৰুতে আছিল পাৰ্থৰ কিছু যৌন সম্পৰ্কীয় আভ্যন্তৰিক বিসংগতি। চিকিৎসকৰ মতে ট্ৰিটমেণ্ট কৰিলেও সেয়া কিমান ফলপ্ৰসূ হ'ব তেওঁলোকে জ্ঞাত নহয়। বিচলিত হৈ পৰিল পাৰ্থ। সি অসমৰ্থ। মৰমী পত্নীক মাতৃত্বৰ স্বৰ্গীয় সুখকণ দিয়াত অপৰাগ আজি সি। সাগৰিকাৰ সপোনৰ বাটটোত হেঙাৰ হৈ পৰা পাৰ্থই নিজকে দোষী সাব্যস্ত কৰি ধৰফৰাব ধৰিলে। মা হোৱাৰ কিমান যে তীব্ৰ বাসনা তাৰ সাগৰিকাজনীৰ, কিমান যে আশা, সকলো তাৰ কাৰণেই দেখোন বালিৰ ঘৰ সহাদি খহি পৰিছে। বুকুখন মোচৰ খাই গৈছিল সাগৰিকাৰো। মা শব্দটো শুনাৰ সৌভাগ্যকণ। ঈশ্বৰে তাইৰ মাকজনীক তাইৰ জীৱনৰ পৰা আঁতৰাই নিয়াৰ দিনাই কপালৰ পৰাও যেন মোহাৰি দিলে। সুখবোৰ লিখোঁতে ভগৱানে কিয় বাৰু ইমান কৃপণালি কৰিলে? তথাপিও মৌন হৈ ৰ'ল সাগৰিকা। পাৰ্থৰ দুখবোৰৰ তুলনাত নিজৰবোৰ যেন গৌণ হৈ পৰিল। সপোন পূৰণৰ ব্যৰ্থ চেষ্টাৰে দিনবোৰ পাৰ হৈ গৈয়ে থাকিল। লগতে চলি থাকিল পাৰ্থৰ ট্ৰিটমেণ্ট। মনত অলেখ আশা, কিজানিবা সাগৰিকাৰ সপোনবোৰ পূৰ কৰাত সফল হয়েই সি। দেখুৱাই হাঁহি ফূৰ্তিৰে থাকিলেও মনৰ নিজানত এজাক অশান্ত কোলাহলে অনবৰতে সাগৰিকাক ভাৰাক্ৰান্ত কৰি ৰাখিলে। আক্ষেপ কৰিবনো কাৰ ওচৰত? ক্ষোভবোৰৰ বহিঃপ্ৰকাশ কৰিবলৈও দেখোন কোনোৱেই নাই। ভগৱানৰ ওপৰত আস্থা বুজন হোৱাৰ বয়সতেই হেৰুৱাই পেলাইছে তাই। নেদেখাজনে কপালত কি লিখি পঠাইছে তাক লৈ উৎসুকতা অলপো নাই সাগৰিকাৰ। দুখ কেৱল এটাই, বিচৰা মতেই যদি কপালত লিখি অহাবোৰ মোহাৰি নিজৰ মতে লিখি ল'ব পাৰিলে হয়। ভগৱানৰ লগত অমীমাংসিত যুঁজখনৰ অন্ত পেলোৱাৰ সুযোগ কোনো দিন নাপাবই নেকি? তাই সকলো সম্ভৱ কৰিব এদিন চাবা, বুজিছিল পাৰ্থই। সাগৰিকাৰ মনৰ ভিতৰখন পঢ়ি পেলাইছিল তাইৰ দুচকু। নিজৰ গৰ্ভত একোলা দুকোলাকৈ ডাঙৰ হৈ অহা সন্তানটোক অনুভৱ কৰি চোৱাৰ তীব্ৰ হেঁপাহবোৰ বুজি পাইছিল সি। কেইবাদিনো সাগৰিকা আইনাখনৰ সন্মুখত ৰৈ উদং পেটটোত হাত ফুৰাই চকুৰ পানী টোকা দেখিছে পাৰ্থই। সাগৰিকাৰ আশাবোৰ কিদৰে পূৰাব সি? তাৰ হাতত যে একোৱেই নাই এতিয়া। সময়বোৰ কিদৰে পাৰ হ'ল গমেই নাপালে সিহঁতে। গতানুগতিকভাৱে ব্যস্ত থাকিল দুয়ো নিজৰ নিজৰ কামবোৰ লৈ। সাগৰিকাৰ উদাসীন চকুহালে সুখী হোৱাৰ অভিনয় কৰা সাগৰিকাৰ ভিতৰৰ মানুহজনীক কিন্তু লুকুৱাই ৰাখিব নোৱাৰিলে। অভাৱবোৰ তুমি পূৰ কৰা, মই তোমাৰবোৰ। ইটছ জাষ্ট এ ডিল মেন। আপোনাৰ নিচা বেছি হৈছে ডাঙৰীয়া। আপুনি প্লিজ ঘৰলৈ যাওক। ন' ডেভিড, আই এম কোৱাইট চিয়'ৰ এবাউট ইট। কিমান অসহায়ৰ বাবে এজন পৰপুৰুষক পত্নীৰ শয্যাসংগী কৰিব ওলাইছোঁ মই। অনুভৱ কৰিব পাৰিছা নেকি তুমি? মোৰ পত্নীয়ে পেটৰ ভিতৰত কেঁচুৱা এটাৰ উশাহৰ শব্দ শুনিবলৈ বাউলী হৈ পৰিছে। ফুলি উঠা পেটটোত জীৱ এটাৰ অস্তিত্ব বিচৰাৰ হেঁপাহৰ তাইৰ। মই যে তাইক সেইকণ সুখো দিব নোৱাৰোঁ। আই এম ছ' আনফৰ্চুনেট য়াং মেন। নিজৰ গালখনত চৰ এটা মাৰি টেবুলত ঢকিয়াই উচুপি উঠিল পাৰ্থ। নীৰৱ কেইটামান মুহূৰ্তৰ পিছত শান্ত হৈ পুনৰ আৰম্ভ কৰিলে। পূৰণ কৰিলোঁ। পাপ নহয় এয়া, ভুলো নহয়। পাহৰি যাবা সকলোবোৰ। এনেকুৱা ভুলে যদি মৰহিব ধৰা কাৰোবাক সজীৱ কৰি তোলে, নতুনকৈ জীৱনত জি উঠিবলৈ প্ৰেৰণা যোগায়, মোৰ মতে সেয়া পাপ হ'বই নোৱাৰে। তোমাৰ পত্নীও সুস্থ হৈ উঠিব চাই থাকা। ভগৱানে আশীৰ্বাদ কৰক। সুখী হোৱা ডেভিড। থেংক ইউ ফ্ৰম দ্য ক'ৰ অৱ মাই হাৰ্ট। নাৰ্ছৰ পৰা খবৰটো শুনি পকেটৰ পৰা মোবাইল ফোনটো উলিয়াই ডেভিডৰ নম্বৰ ডায়েল কৰিলে পাৰ্থই। আৰু সিমূৰত কাণ পাতি শুনা ডেভিডক চিঞৰি চিঞৰি ক'ব ধৰিলে, ডেভিড, সাগৰিকাই এটি পুত্ৰ সন্তান জন্ম দিছে। এই ল'ৰাটো তোমাৰ অংশ ডেভিড। তোমাক ধন্যবাদ জনাবলৈ ভাষাৰ অভাৱ আজি মোৰ। আই এম ছ' হেপ্পী। তাক চাবলৈ যোৱাই নাই মই। প্ৰথমে তোমাক জনাই লোৱাটো জৰুৰী বুলি ভাবিলোঁ। তুমি মোৰ সাগৰিকাৰ ডাঙৰ সপোন এটা সঁচা কৰিলা। এয়া আপোনাৰ আৰু বাইদেউৰ সন্তান দাদা। ময়ো বহুত সুখী আজি। আপুনি মোৰ পত্নীৰ জীৱন ঘূৰাই দিলে। বিনিময়ত মই অলপ সুখ ঢালি দিলোঁ আপোনালোকৰ জীৱনত। বহুত ভাল পালোঁ খবৰটো পাই। ভগৱানে আশীৰ্বাদ কৰক পুতলাটোক।
ফোনটো কাটি সাগৰিকাৰ ওচৰলৈ লৱৰি গ'ল পাৰ্থ। মাতৃত্বৰ সুখে গৰ্বিত কৰি তোলা সাগৰিকাৰ কাষতে শুই আছে কপাহ কোমল এটি সদ্যজাত দেৱশিশু। আলফুলে শিশুটোৰ মূৰটোত হাত ফুৰাই একেথৰে চাই ৰ'ল পাৰ্থই। ডেভিডৰ লগত সাদৃশ্য থকা সাগৰিকা আৰু ডেভিডৰ সন্তানটোক। নহয়, এয়া সিহঁতৰ সন্তান। সাগৰিকা আৰু পাৰ্থই মিলি দেখা এটা সপোনৰ বাস্তৱ ৰূপ এয়া। ডেভিডে প্ৰাণ দিয়া এই শিশুটিক পাৰ্থই সযতনে ডাঙৰ কৰিব, পৰিচয় দিব নিজৰ। এচাটি শীতল বতাহে মন প্ৰাণ জোৰ পেলাই চুই গ'ল পাৰ্থৰ ইমান দিনৰ অশান্ত মনটোক। দেখিছা পাৰ্থ, কৈছিলোনে মই আশা নেৰিবা কোনোদিন। এয়া চোৱা, মোৰ বুকুত আজি তোমাৰ মোৰ সন্তান, আমাৰ একান্ত নিজৰ, মোৰ গৰ্ভজাত এটি দেৱশিশু। মই পূৰ্ণ আজি, মই এগৰাকী মাতৃ আজি। সাগৰিকাই আনন্দতে উচুপি উঠিল আৰু এটি সত্যক লুকুৱাই কান্দি উঠিল পাৰ্থৰ বুকুখনে। মোবাইল কেমেৰাৰে বেবীটোৰ ফটো একপি তুলি ডেভিডলৈ পঠাই দিলে পাৰ্থই। চোৱা ডেভিড, এয়া আমাৰ পুতলাটো, তোমাৰ মোৰ আৰু সাগৰিকাৰ সন্তানটো। তোমাৰ তেজেৰে আৰু মোৰ নামেৰে ডাঙৰ হ'ব এই শিশুটি। আশীৰ্বাদ কৰিবা তাক, ভগৱানক প্ৰাৰ্থনা জনাবা ময়ো যাতে এজন সফল পিতৃৰূপে ডাঙৰ কৰিব পাৰোঁ তোমাৰ এই অংশটোক। ওৱান্স এগেইন থেংক ইউ ডেভিড, থেংক ইউ ছ' মাছ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটোত যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।